যিসকলৰ চকুত আখিমুখা ওলায় বা আজিনা ওলায় সেইসকলে কি কৰিব লাগে? নমস্কাৰ বন্ধুসকল, এয়া হৈছে কণা শিমলু। এয়া চাওক, আপোনালোকে সকলোৱে নিশ্চয় চিনি পায়। স্থানভেদে ইয়াৰ নাম বেলেগো থাকিব পাৰে। সেয়া কি বুলি কয় আপোনালোকে কমেণ্টত জনাবচোন। এয়া কি কৰিব লাগে? আপোনালোকৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিছোঁ। একো বিশেষ ডাঙৰ কথা নহয়। এয়া চাওক, ছিঙি ল'ব প্ৰথমে ভালকৈ, আৰু ইয়াক এই পাতবিলাক আপোনালোকে ছিঙি পেলাব। ঠিক আছে? এই পাতবিলাক থাকিলে কি হয়, মানে খজুৱায়। সেয়েহে এই পাতবিলাক ছিঙি ল'ব। যিহেতু ইয়াত সৰু সৰু হোম থাকে, সেয়েহে এই পাতবিলাক ছিঙাটো ভাল। মানে কিছুমানে নিচিঙাকৈও ফিটি দিয়ে, এনেকুৱা কৰিব নালাগে। তাৰপিছতে আপোনালোকে ভালকৈ ধুই ল'ব। এয়া চাওক, মই এইখিনি ধুনীয়াকৈ ধুই ল'লোঁ, আৰু ধুই লোৱাৰ পিছত আপোনালোকে এই পাতখিনি কি হয় ছিঙিব লাগিব এতিয়া। কাৰণ কৈছোঁৱেই যে এই পাতখিনি যদি থাকে তেতিয়াহ'লে মানে এই এটা খজুৱতি ওলায়। সেয়েহে ধুনীয়াকৈ এই বুঢ়া পাতখিনি ছিঙি পেলাব। প্ৰথমে চাওক, মই পাতখিনি ছিঙি লৈছোঁ। ছিঙি লোৱাৰ পিছত এনেকৈ ৰাখিব। সৰু সৰু কোমলীয়া পাতবিলাক থাকিব পাৰে ওপৰত, একো ডাঙৰ কথা নহয়। এয়া ছিঙি ল'ব। তাৰপিছত আপোনালোকে কি কৰিব? ভালকৈ পিচিব, মানে খুন্দিব। যিকোনো এটা পাত্ৰ লৈ পেলাই ভালকৈ খুন্দিব। আপোনাৰ চকুত আখিমুখা ওলাইছে বা আজিনা ওলাইছে, কিছুমানে আজিনা বুলি কয়, কিন্তু আজিনা বেলেগ থাকে বাৰু। তথাপিও আজিনা বুলি ক'লে চিনি পাব। আজিকালি প্ৰায় সঘনাই মোবাইল চাই থকা যিসকল বন্ধু বান্ধৱ আছে, সিহঁতৰ চকুত মানে প্ৰায় অসুবিধা হোৱা দেখা যায়। গৰম হৈ যায় চকুটো, আৰু চকুৰ পৰা ফেচকুৰি ওলাই থাকে। সেইটো কি কৰিব? আপোনালোকে এনেকৈ চাওক, খুন্দিব। একেবাৰে মিহিকৈ পিচিব, ভালকৈ পিচিব। যিহেতু চকুত দিব, সেয়েহে ইয়াত বিজল নোলোৱালৈকে আপোনালোকে ভালকৈ এনেকৈ পিচিব। তাৰপিছত আপোনাৰ চকুত ভালকৈ প্ৰলেপ দিব। এয়া চাওক, মই খুন্দি লৈছোঁ। তাৰপিছতে এইখিনি একেবাৰে গুড়াকৈ খুন্দিব, আৰু ইয়াৰ পৰা এবিধ বিজল ওলাব। বিজলুৱা হৈ যাব এইখিনি দৰৱখিনি। তাৰপিছত আপোনালোকে চকুত ভালকৈ প্ৰলেপ দিব। নাইবা ইয়াৰ পৰা যিটো ৰস, যদিহে চকুৰ মানে পতা গৰম হৈ গৈছে, তেতিয়াহ'লে ইয়াৰ যিখিনি বিজলুৱা ৰস, সেই ৰসখিনি চেপি পেলাই আপোনালোকে লগাই দিব আৰু শুই থাকিব। ঠিক আছে? যিহেতু লগোৱাৰ পিছত আপুনি ওপৰলৈ মুখ কৰি শুই থাকিব। এনেকৈ আপুনি কি কয়, দিনত 2-3 বাৰমান লগাব। এয়া চাওক, ধুনীয়াকৈ পিচি দিলোঁ। এনেকৈ আপুনি 2-3 বাৰমান লগাব, আৰু 3 দিনমান আপুনি লগাওক। তেতিয়া চাব আপোনাৰ চকুৰ যি আজিনা ওলাইছে বা আখিমুখা ওলাইছে, সেয়া লাহে লাহে বন্ধ হৈ যাব। আপোনাৰ চকুটো খজুৱাই নাথাকিব, আৰু একেবাৰে ভাল হৈ যাব। আপুনি 3 বাৰমান লগাওক। আৰু কিছুমানৰ দেখা যায় প্ৰায় হৈয়ে থাকে, উঠিয়ে থাকে। কিন্তু এইখিনি যদি আপুনি লগাই ৰাখে, তেতিয়াহ'লে আপুনি চকুটো নিশ্চয় বহুত ভালকৈ আৰাম পাব। চকুৰ পতা একদম ঠাণ্ডা হৈ আহিব, ভাল লাগিব, আৰাম পাব, আৰু আপোনাৰ নহ'ব আৰু বাৰে বাৰে হৈ থাকে কিছুমানৰ। সেইসকলে এই বন দৰৱবিধ আপোনালোকে প্ৰয়োগ কৰি চাব। একেবাৰে সহজ পদ্ধতি, ইয়াত একো লগাব নালাগে, আৰু চকু কিবা বেমাৰ হ'ব বুলি পিনে ভাবিবলৈ নাই। আমি প্ৰেক্টিকেল কৰি পাইছোঁ, আৰু বহুতেই ভাল পায়, আৰু বহুতেই জানেও এইবিধ। সেয়েহে এনেকৈ চাব, এই চেপি ল'ব। এই যিটো ৰস, এই ৰসটো আপোনালোকে লাহেকৈ লগাই থ'ব পাৰে। এই দৰৱটো লগোৱাৰ পিছত আপুনি শুবলৈ চেষ্টা কৰিব, আৰু চকুটো বাৰে বাৰে চুই নাথাকিব। কিন্তু যদিহে আপোনালোকে চুই থাকে, তেতিয়াহ'লে আকৌ ফুলি যায়। সেয়েহে চকুটো কেতিয়াও হাতে নুচুব। যদিহে প্ৰয়োজন হয়, এখন ভাল কাপোৰ এখন লৈ, পৰিষ্কাৰ কাপোৰ এখন লৈ ভালকৈ টুকিব পাৰে আপুনি, কিন্তু হাতেৰে চুই নাথাকিব। ধন্যবাদ বন্ধুসকল। যদিহে ভিডিঅ'টো ভাল লাগিল, তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন।